ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰ নম্বৰ 3 এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা কুৱেশ্যন আগৰ ভিডিঅ'ত মই তোমালোক কৰি দিছোঁ আৰু তেনেকুৱা কুৱেশ্যনবিলাকত মাৰ্ক 3 বা 4 আছিলে। আজি এটা কুৱেশ্যন লৈছোঁ। এইটো দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ এই চেপ্টাৰটোৰ পৰা আহিছে। চাই ল'বা তোমালোকৰ কিতাপত অনুশীলনী 3.6ৰ 4 নম্বৰ কুৱেশ্যন এইটো, আৰু এইটো আহিছে মেট্ৰিক পৰীক্ষাত 2017 4 মাৰ্ক আছে। কি দিছে কুৱেশ্যনটোত চোৱা, তলৰ সমীকৰণ জোৰ ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি সমাধান কৰা। তে প্ৰথম তুমি এই সমীকৰণ দুটা এনেকুৱা সমীকৰণ থাকিলে তুমি প্ৰথমে ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰিবা আৰু ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি তাক তুমি সমাধান কৰিবা। চাবা মই বুজাই দিছোঁ। প্ৰথমে তুমি ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰিবা। এতিয়া আমাক দিয়া আছে কি সমাধান। আমি সলিউশন কৰোঁ। কি দিয়া আছে আমাক আমি লিখি ল'ম, তোমালোকে লিখি ল'বা। 5/x - 1 আৰু এটা আছে 1/y - 2 = 2। এতিয়া এইখিনিক আমি এনেকৈ সজাই ল'ব পাৰোঁ। 5 × 1/x, এইটো 1 আছে যিহেতু ইয়াক এনেকৈ লিখিবা। 5টো আমি এনেকৈ লিখিব পাৰোঁ। নেক্সট ইফালে আছে আমাৰ 2। এইটো 1 নম্বৰ ইকুৱেশ্যন দিলে। নেক্সট তুমি 2 নম্বৰটো, এইটো 2 বুলি আমি সজাই লওঁ। 6/x - 1 মাইনাছ, এইটো আছে ইফালে 1, এইটো সজাবা 6 1/x - 1 মাইনাছ 3 1, এইটো তুমি 2 নম্বৰ দিলা। ইকুৱেশ্যন নম্বৰ 2 পালা বুজি এইখিনি আমি সজাই ল'লোঁ। আমি প্ৰথমে ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰিম এই সমীকৰণ দুটা, তাৰপিছতহে আমি সমাধান কৰিম। এতিয়া আমি আৰু কি কৰিম, ইয়াৰ পিছত ধৰি ল'ম। কি কৰিম, 1/x - 1 ইকুৱেল ধৰি ল'ম, 1/y - 2 ইকুৱেল আমি ধৰি ল'ম। এইখিনি পালা বুজি এতিয়া আমি ধৰিলাম। ধৰা হ'ল। ধৰা হ'ল 1/x - 1 ইকুৱেল p, আৰু তুমি ধৰবা এইটো q। এইখিনি আমি ধৰি ল'লে কি হ'ব চাবা, 1 ইমপ্লাইজ 1ৰ পৰা এইটো চাবা 1/x - 1 ইকুৱেল আমি ধৰছোঁ p, ইয়াতে p বহাই দিয়া। কি হ'ব 5p, আৰু এইটো 1/y - 2, এইটো কি ধৰিছোঁ q, এইটো q, অৰ্থাৎ 5p + q ইকুৱেল 2। কি হ'ব 5p + q ইকুৱেল 2। এটি কুৱেশ্যন নম্বৰ 3।
এইটো ইকুৱেশ্যন নম্বৰ 3 এইখিনি হ'ল নেক্সট ইকুৱেশ্যন নম্বৰ 2 পৰা কি পাবা 2 ইমপ্লাইজ এইটো 6 চাবা 1/x - 1 ইকুৱেল আমি কি ধৰিছোঁ p অৰ্থাৎ 6p হ'ব আৰু এইটো মাইনাছ এইটো কি হ'ব 3q ইকুৱেল 1 1/y - 2 ইকুৱেল কি ধৰিছোঁ এই লিখিবা 6p minus 3q equal 1 এইটো তুমি ইকুৱেশ্যন নম্বৰ 4 দিবা 4 এইখিনি পালা বুজি আমি ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰিলোঁ চোৱা এইটো PQ এই দুটা চলকৰ এযোৰ ৰৈখিক সমীকৰণ পালোঁ 3 আৰু 4 চলক দুটা P আৰু Q পালা বুজি এইখিনি মই মুছি দিলোঁ নেক্সট ষ্টেপ কৰিম এতিয়া আমি 3 ইকুৱেশ্যন নম্বৰ 3 নাইবা 4 পৰা কি কৰিম P নাইবা Q যিকোনো এটা আমি উলিয়াই ল'ম এতিয়া আমি 3 পৰা 5p ইকুৱেল কি হ'ব এইটো ইফালে লৈ যোৱা 2 মাইনাছ q তাৰপিছত p ইকুৱেল কি হ'ব p ইকুৱেল তোমাৰ 2 মাইনাছ q এটি ইকুৱেশ্যন নম্বৰ দিয়া 4 আছে এইটো 5 এতিয়া তুমি পিৰ ভেলুটো এইখিনি পালা এই পিৰ ভেলুটো ইকুৱেশ্যন নম্বৰ 4ত বহাই দিবা আৰু যদি তুমি এনে কৰা যে 3 পৰা পিৰ ভেলুটো উলিয়াই ল'লা ইয়াক যদি আৰু 3তে বহাই দিয়া তেতিয়া এনসাৰ নাপাবা আমি এবাৰ কৰিম পিৰ মান ইকুৱেশ্যন নম্বৰ 4ত পিৰ মান 4ত বহুৱাই পাওঁ 4ত বহাই দিয়া 4ত বহাই দিলে হ'ব আমাৰ পিৰ ভেলু 6 whole into 5 2 আৰু এইটো q এইখিনি হ'ল আৰু ইফালে -3 q আছে এইটো মাইনাছ এইটো ইকুৱেল 1 আছে এইখিনিত আমি সলভ কৰিম পালা বুজি এইখিনি লিখি ল'বা এইখিনি মুছি দিলোঁ মই এইখিনিৰ পৰা কি পাবা 6 এইটো পূৰণ দিয়া এইটো 12 6 q তলত 5 আৰু ইফালে আছে তোমাৰ 3 q ইকুৱেল 1 নেক্সট চাবা এইখিনি মই মুছি দিলোঁ এবার তুমি এই 5-এরে 3q পূরণ দিয়া 6q এটু কিমান হ'ব 15q তলত 5 এটু 1 নেক্সট এই 5-এরে তুমি 1 পূরণ দিয়া
বজ্ৰপূৰণ আৰু এইটো কিমান আহিব ৰিজাল্টটো এইটো 12 মাইনাছ এইটো কৰিলে তুমি কিমান পাবা 21 কিউ 5 এইখিনিৰ পৰা তুমি পাবা ওপৰৰ লাইন মুছি দিছোঁ মই এইখিনিৰ পৰা তুমি পাবা 5 12 minus 21 cube 5 ভালো বুঝি next 12 ইফালে নিয়া 5 minus 12 কি থাকিব এইখিনিত minus 21 cube to minus 7 minus cancel 21 cube 7 take q equal hobo 7 by 21 etu ki baba atele 1 etu 3 1 by 3 1 by 3 bolo bolo buje 12 to ইফালে নিলে মাইনাস হ'ব 5 minus 12 তাৰপিছত তুমি মাইনাস এইটো 5 ৰ পৰা 12 মাইনাস 7 থাকিব ইফালে মাইনাস কেনসেল কৰি দিয়া তাৰপিছত 21 এৰে 7 ক ডিভাইড এইখিনি কাটাকাটি কৰিলে তুমি কিৰ ভ্যালু 1/3 তে কিৰ ভ্যালু আমি 1/3 পালো ভালো বুঝি 1/3 কিউর ভ্যালু পালা 1/3 5 4 পড়া 5 implies p equal কি আছিলে 5 নাম্বার ইকুয়েশন তো আমার 2 মাইনাস কিউর ভ্যালু আমি বহাই দিও 1/3 তলত 5 এইখিনি আছিলে then next সবা p equal হব 5 এটো তুমি 3 ৰে 2 পূৰণ কৰা 6 minus 1 এখিনি হ'ব এটো স্টেপ কি হ'ব এবাৰ এটো স্টেপ তুমি লিখিবা ইয়াতে লিখো এটো স্টেপ এটো 6 minus 1 কি থাকিব তোমাৰ 5 আৰু এটো 3 তলত 5 এটো সবা এই 3 ৰে 2 পূৰণ দিলা 6 ওপৰত যাব 6 minus 1 এটি পাবা তলত 3 থাকিব এবাৰ মাইনাস কৰা 5 পাবা তলত 3 আছে আৰু ইয়াতে কি আছে আমাৰ 5 এটো এবাৰ কি হ'ব এই 3 টো এই 5 ৰ লগত পূৰণ হ'ব সবা এখিনি মই মুছি দিলো তে নেক্সট আমি পাম পিৰ ভ্যালুটো 5 এই 3 টো ইয়াৰ পূৰণ 5 into 3 5 5 cancel গতিকে তুমি p equal পাবা 1/3 ভালো বুঝি দেখনি মুছিলো আমি কি পালো এতিয়া আমি কি পালো সবা p ৰ ভ্যালু পালো আমি 1/3 আৰু q ৰ ভ্যালু আমি পালো 1/3 তে p ইকুয়াল আমি কি ধৰিছো 1/x minus 1 equal 1/3 কমা দিবা আৰু আছে এটো আছিল 1/8 এখিনি 3 1/3 এটো 1/3 এতিয়া এখিনি এনেকৈ বজ্ৰপূৰণ কৰা এটো কি পাবা ৰিজাল্ট এটো 3 আহিব কমা
এইটো কি আহিব 2 3 1 টো ইফালে গ'লে প্লাছ হ'ব 1 প্লাছ 3 2 প্লাছ 3 সবা এখিনি আমি পিৰ ভ্যালুটো আমি কি আছিল আমাৰ পিৰ ভ্যালুটো আমি পালো 1/3 তাৰপিছত কিৰ ভ্যালু 1/3 আৰু আমি ধৰি লৈছিলো নহয় p ইকুৱেল কি আছিল 1/x - 1 q ইকুৱেল আছিল 1/y - 2 আমি p যি ধৰি লৈছিলো এইখিনি বহাই দিলো q টো বহাই দিলো যেখিনি তুমি পালা এটো বজ্ৰপূৰণ কৰিলা এটো এনেকৈ কৰিলা নেক্সট 1 to minus ইফালে গ'লে প্লাস ইফালে 2 minus ইফালে গ'লে প্লাস দেখি পালো কি আমাৰ x ইকুৱেল 4 y ইকুৱেল 5 পাই গলো সমাধান এটাকে নিৰ্ণয় সমাধান x ইকুৱেল 4 y ইকুৱেল 5 ইয়াতে নেক্সট কোৱেশ্চন চাবা এই কোৱেশ্চনটো তোমালোকৰ চেপ্টাৰ নম্বৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ তোমালোক কিতাপখনত চাই ল'বা এক্সাৰসাইজ 3.6 ৰ কোৱেশ্চন 1 ৰ 7 নম্বৰ এটো মিলাই চাবা তোমালোকৰ কিতাপত এইটো আহিছে মেট্ৰিক পৰীক্ষাত 2018 4 মাৰ্ক আছিলে এইটো আগৰটো দৰে দিয়া আছে আমাৰ তলৰ সমীকৰণ জোৰ এইটো জোৰ দিয়া আছে প্ৰথমে তুমি ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰিব লাগিব আৰু তাৰ পিছত আমি সমাধান কৰিম তলৰ সমীকৰণ জোৰ প্ৰথম কি কৰিব লাগিব ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি সমাধান কৰা প্ৰথম তুমি ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰিবা আৰু তাৰ পিছত তুমি সমাধান কৰিবা এতিয়া আমি আগবাঢ়ো চাবা তেনে কি দিয়া আছে আমি সমীকৰণটো লিখি লওঁ 10/x plus y plus 2/x minus y equal 4 ইয়াক আমি এনেকৈ সজাই ল'ব পাৰো 10 into 1 এটা plus 2 into 1 equal 4 আছে এটো এক নম্বৰ নেক্সট তুমি 2 নম্বৰ ইকুৱেশ্যনটো আমি এটিক 2 বুলি লম এটো সজাই ললো কি দিয়া আছে 15/x plus y minus 5/x minus y equal কি আছে minus 2 এইখিনি তুমি সজাই ল'বা 15 into দিবা 1 minus এটো লিখিবা 5 into 1/x minus y equal আছে minus 2 এটো তুমি ইকুৱেশ্যন নম্বৰ দিবা 2 এইখিনি আমি সজাই ললো এতিয়া আমি ঠিক আছে ধৰিলাম ধৰা হল
ধৰা হ'ল 1 by x plus y equal আমি p ললো আৰু 1 by এটো q চাবা এখিনি 1 by x plus y equal তুমি p ললা তাৰপিছত 1 by x minus y equal q ললা এতিয়া আমি ইকুৱেশ্যন নম্বৰ 1 আৰু 2 এইটো 1 by x minus y ৰ জায়গাত কি বহাম p 1 by x minus y ৰ জায়গাত q বহাম এতিয়া আমাৰ কি হ'ব ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ হ'ব 1 আৰু 2 চাবা এতিয়া ইয়াতে তুমি 1 by x minus 1 by x plus y 1 by x plus y ৰ জায়গাত p বহাই দিয়া দিলে কি হ'ব 10p তাৰপিছত ইয়াতে 1 by x minus y ৰ ঠাইত এইখিনিত p বহাই দিয়া q তেতিয়া কি হ'ব twice q equal 4 এই লিখিবা ইয়াৰ পিছত লিখিবা 1 implies 1 ৰ পৰা 10p plus 2q equal কিমান 4 এটি ইকুৱেশ্যন নম্বৰ দিবা 3 2 পৰা আহিবা 2 15 ইয়াতে 1 by x plus y জায়গাত p তেতিয়া কি হ'ব 15p মাইনাস আছে 5 কি হ'ব এটো 1 by x minus y equal q আছিল এটো q equal -2 এটি ইকুৱেশ্যন নম্বৰ দিবা 4 হল এইখিনি মই মুছি দিলোঁ হলা বুজি এতিয়া আমি 3 ৰ পৰা ইকুৱেশ্যন 3 ৰ পৰা p ৰ ভ্যালুটো উলিয়াইলাম 10p ইকুৱেল আমি কি লিখিব পাৰিম 10p ইকুৱেল আমি লিখিব পাৰিম 4 minus 2q নেক্সট তুমি লিখিব পাৰিবা p ইকুৱেল 4 minus 2q 10 তে এইখিনিৰ পৰা তুমি p ইকুৱেল ইয়াৰ পৰা 2 কমন আনিব পাৰিবা 2 আনিলে কি থাকিব 2 আৰু এতে কি থাকিব q তলত কি আছে 10 এটো কাটিব পাৰিবা 5 তেতিয়া p ৰ ভ্যালু কি হ'ব তুমি পাবা 2 minus q by 5 এটি ইকুৱেশ্যন নম্বৰ 5 চোৱা আমি 3 নম্বৰ ইকুৱেশ্যনৰ পৰা p ইকুৱেল উলিয়াই ললো চোৱা 10p ইকুৱেল কি হ'ব এটো ইফালে নিলে মাইনাস এটো তাৰপিছত 10 টো ইফালে কি আছে পূৰণ ইফালে গ'লে হৰণ ইয়াৰ পৰা তুমি 2 কমন আনিব পাৰিবা 2 আনিলা তাৰপিছত 2 ৰে 10 ক কাটা 5 এইখিনি পাবা তুমি এটো আমি ইকুৱেশ্যন নম্বৰ 5 পালো হল এতিয়া আমি p ৰ ভ্যালুটো এটো ইকুৱেশ্যন নম্বৰ আমি 4 ত বহাই দিম এটা এখানে আমি লিখো p ৰ মান লিখিবা p ৰ মান 4 ত বহুৱাই পাও তে 4 ত বইলে এটো ইকুৱেশ্যন নম্বৰ 4 15
তলত 5 আছে 2 minus q 5q equal minus 2 এইখিনি চোৱা ইয়াতে আমি বহাই দিছোঁ পিৰ ভেলুটো পিৰ ভেলু আছে 2 minus q by 5 ইয়াতে বহাই দিয়া এইটো পিৰ জেগাত বহাই দিয়া দিলা পূৰণ কি আছে 15 ইফালে কি আছে 5q equal minus 2 পালা বুজি এইখিনি মই মুছিলা এইখিনি লিখিবা 15 into এনেকৈ ওপৰত লিখিব পাৰিবা 15 into ওপৰত 2 minus q তলত 5 তাহলে কি আছে 5 q minus 2 এইখিনি কৰিবা এটো কাটিব পাৰিবা 3 whole into এইখিনি থাকিল এটো minus 5q এটো minus 2 পূৰণ দিয়া 6 3q minus 5q minus 2 এইখিনি পৰা তুমি পাবা 6 minus 2 total minus 8q minus 2 পালা বুজি চাবা এইটো 5 এৰে তুমি 3 বাৰ 3 টো এইখিনি লগত পূৰণ হ'ব এইটো 3 ৰে 6 3 ৰে 3q এটো থাকিল minus 5q এটো দুটা মাইনাস আছে গতিকে টোটাল minus 8q এতিয়া আমি কি কৰিম 6 টো ইফালে লৈ যাম প্লাস আছে ইফালে গলে মাইনাস ইয়াতে থাকিব ইফালে minus 8q ইফালে গলে মাইনাস হ'ব মাইনাস দুটা মাইনাস গতিকে টোটাল মাইনাস কিমান আহিব minus 8 minus cancel কৰি দিয়া cancel কৰি দিলে তোমাৰ থাকিব 8q ইফালে 8 q equal 8 by 8 কাটিলে কি পাবা 1 এই q ৰ ভ্যালু পাবা তুমি 1 এটা q ৰ ভ্যালুটো আমি ইকুয়েশন নাম্বার 5 বহাই দিম ইকুয়েশন নাম্বার 5 ইকুয়েশন নাম্বার 5 বহাই দিয়া তে ইকুয়েশন নাম্বার 5 টো কি আছিল আমাৰ 5 implies 5 টো আছিল আমাৰ p 2 minus q তলত 5 এটো আছে তে ইয়াত তুমি বহাই দিয়া 2 minus q ৰ ভ্যালু কি পালো 1 বহাই দিয়া 5 1 by 5 আমি কি পাম to পালো 1 by 5 তে p ৰ ভ্যালু পালা তুমি 1 by 5 আৰু q ৰ ভ্যালু পালা তুমি 1 সো আইতা 5 নম্বৰ ইকুয়েশনত আমি q ৰ ভ্যালুটো বহাই দিছো 1 দিলে এখিনি সলভ কৰিলে তুমি পাবা 1 by 5 এতিয়া আমি কি পালো pq ৰ ভ্যালু পালো pq ৰ ভ্যালু আমি পাই গলো এতিয়া p ৰ ভ্যালু পালা তুমি 1 by 5 আৰু q ৰ ভ্যালু পালো আমি
1 p ইকুৱেল আমি কি ধৰিছিলোঁ এইটো আৰু q ইকুৱেল আছিলে 1 by x minus y equal 1 এইখিনি আছিলে আমাৰ এতিয়া চাবা এইটো পূৰণ এইটো এনেকৈ পূৰণ x plus y equal 5 এইটো নাম্বাৰ দিবা 6 ইকুৱেশ্যন এটিৰ পৰা কি পাবা তুমি এটিৰ পৰা পাম আমি x minus y equal 1 এইটো 7 ইকুৱেশ্যন নাম্বাৰ 7 এতিয়া আমি চোৱা p ৰ ভেলু পাইছোঁ 1 by 5 p ৰ ভেলু 1 এতিয়া আমি কি কৰিলোঁ p ৰ ভেলু আমি বহাই দিলোঁ p ইকুৱেল আমি এইটো লৈছোঁ q ইকুৱেল এইটো লৈছোঁ আমি 1 by x plus y 1 by x minus y এইটো q বুলি লৈছোঁ এইটো p বুলি এইখিনি এটিৰে এটি পূৰণ এইখিনি পূৰণ কৰিলে এটি পাবা এইটো x minus y equal 1 পাবা এতিয়া আমি সমাধান কৰিম x আৰু y ৰ ভেলু লাগে আমাক এতিয়া চাবা ইয়াতে y টো প্লাছ আছে ইয়াতে মাইনাছ আছে যদি আমি 6 ইকুৱেশ্যন আৰু 7 ইকুৱেশ্যন দুটা প্লাছ কৰি দিওঁ তেতিয়া y কেনচেল যাব x ইয়াতে প্লাছ ইয়াতে প্লাছ গতিকে টুৱাইছ x হ'ব তুমি অপনয়ন পদ্ধতিৰে কৰিব পাৰিবা যিকোনো এটা চলক নহ'ব অৰ্থাৎ y নহ'ব আমাৰ এতিয়া কৰিবা 6 plus 7 কৰিলে কি হ'ব x plus y x minus y ইফালে কি হ'ব 5 এইটো 5 আছে আৰু ইফালে 1 x plus y x minus y 6 y cancel 2x equal 6 2x equal 6 পালো x equal কি হ'ব 6 by 2 কাটিলে তুমি পাবা 3 x equal 3 এইখিনি পালা বুজি 6 নাম্বাৰ ইকুৱেশ্যন আৰু 7 নাম্বাৰ ইকুৱেশ্যন আমি প্লাছ কৰিলে এইখিনি পাইছোঁ বুজি এইখিনি মই বুজাই দিলোঁ এতিয়া নেক্সট ষ্টেপ এইখিনি হ'ল এতিয়া তুমি xৰ মান 6ত বহুৱাই 6 নম্বৰ ইকুৱেশ্যনত xৰ মান বহাই দিয়া 6 নম্বৰ ইকুৱেশ্যনটো আছিলে আমাৰ কি 3 প্লাছ y equal 5 y equal কি হ'ব 5 minus 3 y equal হ'ব 2 পাই গ'লো এটাতে নিৰ্ণয় সমাধান x equal 3 y equal 2 ইয়াতে শেষ গতিকে তোমালোকে অংক কেইটা বুজি পালানে নাই কমেণ্টত জনাবা লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই